সময়ে তিনিটা ডাঙৰ কথা শিকাই থৈ যায় সময়ে মানুহক চিনি পাবলৈ শিকাই থৈ যায় সময়ে শক্তিশালী হ'বলৈ শিকাই থৈ যায় সময়ে অকলে থাকিবলৈ শিকাই থৈ যায় সূৰ্যৰ পৰা যদি আপুনি কিবা এটা শিকিব বিচাৰিছে তেনেহলে ডুবিবলৈ নহয় উদয় হ'বলৈ শিকিব আপুনি মমবাতিৰ পৰা যদি কিবা শিকিব বিচাৰিছে তেনেহলে জ্বলিবলৈ নহয় আনক পোহৰ দিবলৈ পোহৰ বিলাবলৈ শিকিব ঠিক সেইদৰে এজন ব্যক্তিৰ পৰা যদি কিবা এটা শিকিব বিচাৰিছে তেনেহলে সদায় তেওঁৰ পৰা ভালটোহে শিকিব বেয়াটো নহয় যাৰ মনত অলেখ আশা আৰু হেপাহ আছে তেওঁ কেতিয়াও হাৰ নামানে আৰু যাৰ মনত আশা আৰু হেপাহ নাই তেওঁ কেতিয়াও জিকিব নোৱাৰে আৰু যিসকলে জিকিবলৈ বিচাৰে তেওঁলোকে কেতিয়াও হাৰিবলৈ ভয় নকৰে আৰু যিসকলে হাৰিবলৈ ভয় কৰে তেওঁ কেতিয়াও জিকিবলৈ নোৱাৰে মানুহে আপোনাৰ মাজত আপোনাক দেখা নাপায় নিজক দেখা পায় আৰু সেয়েহে ভাল মানুহে আপোনাক ভাল বুলি ভাবে আৰু বেয়া মানুহে আপোনাক বেয়া বুলি ভাবে জীৱনত যদি বহু দূৰ আগুৱাই যাবলৈ বিচাৰিছে তেতিয়াহলে পিছলৈ কেতিয়াও ঘূৰি নাচাব আপুনি তেনেকুৱা কামেই কৰিব যেনেকুৱা আপুনি চিন্তা কৰি থাকে আৰু আপুনি তেনেকুৱাই হৈ যাব যেনেকুৱা আপুনি কাম কৰে আমাৰ জীৱন এটাই গতিকে এইটো আপোনাৰ সিদ্ধান্ত যে আপুনি এই জীৱনত হাঁহিৰে জীয়াই থাকিব নে কান্দি কান্দি য'ত আপোনাৰ আদৰ নাই মূল্য নাই তালৈ কেতিয়াও নাযাব য'ত আপোনাৰ মূল্য আছে আদৰ আছে তাত আপুনি কাকোৱে অনাদৰ নকৰিব মানুহৰ জীৱনটো এটা পানীৰ টোপালৰ দৰে কিন্তু অহংকাৰ সাগৰতকৈও বেছি আপোনাৰ ওপৰত যদি কোনোবা জ্বলে তেন্তে আপুনি এনেকুৱা কিবা এটা কৰিব পাৰিছে যিটো তেওঁ কৰিব পৰা নাই যিকোনো এজন মানুহক যদি আপুনি বেছিকৈ শুধৰাবলৈ যায় তেন্তে আপুনিয়ে তেওঁৰ শত্ৰু হৈ পৰিব শুদ্ধ কৰ্ম সেয়া নহয় যাৰ পৰিণাম সদায় শুদ্ধ হয় শুদ্ধ কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয় কিবা যদি সলনি কৰিবলৈ বিচাৰিছে তেনেহলে নিজৰ স্বভাৱবোৰ সলনি কৰিবলৈ চেষ্টা কৰিবচোন ঠাই আৰু মানুহবোৰ সলনি কৰি একো নাপাব আপুনি এই জীৱনত কেতিয়াবা আমি অসফল মানুহবিলাকৰ কাষতো বহিব লাগে কাৰণ তেওঁলোকৰ একো অহংকাৰ নাথাকে মাথো অনুভৱহে থাকে আনৰ আগত নিজৰ দুখৰ বিষয়ে কৈ কন্দাতকৈ অলপ ধৈৰ্য ধৰি থকাটো বহুত ভাল কথা যিটো আচলতে জোখতকৈ বেছি বাঢ়ি যায় সেইটোৱে কেৱল ধ্বংসই কঢ়িয়াই লৈ আহে আমাৰ জীৱনলৈ সেয়া লাগিলে প্ৰেমেই হওক অথবা অহংকাৰ সিংহৰ দৰে হ'বলৈ শিকক আপুনি সিংহাসনৰ চিন্তা নকৰিব তেতিয়া আপুনি য'তেই বহিব সেয়াই আপোনাৰ সিংহাসন হৈ পৰিব আকাশৰ পৰা জোন তৰা লৈ আহিম এইবোৰ কথা কেৱল কোৱা কথাহে সম্বন্ধবোৰ কেতিয়া পাৰফেক্ট হ'ব যেতিয়া ইজনে সিজনক সন্মান কৰিব বিশ্বাস কৰিব তেতিয়াহে আৰু এটা কথা কি জানে যিজনে আপোনাক সঁচা ভাল পায় তেওঁ লাগিলে হাজাৰজনক লগ পাও কিন্তু সদায় তেওঁ আপোনাৰেই হৈ থাকিব ভাগ্য আৰু পৰিস্থিতি যেতিয়া এই দুইটাই আমাক লগ নিদিয়ে তেতিয়া আমি সেইজনৰ ওচৰতো মূৰ দোৱাবলগীয়া হয় জীৱনত যিজনৰ পৰা আমি একোৱেই এক্সপেক্ট কৰা নাছিলো